আপুনি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল, মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলোঁ, তেতিয়া মা দেউতাই আমাক লৈ আপোনাক লৈ সপোন দেখিছিল। আৰু এতিয়া আপুনি আপোনাৰ ল'ৰা ছোৱালী যদি প্ৰাথমিক বিদ্যালয়ত পঢ়িছে, তেতিয়া আপুনি সপোন দেখিছে যে আপোনাৰ ল'ৰা ছোৱালীক আপুনি ডাক্তৰ বা ইঞ্জিনিয়াৰ কৰিব। তাৰপিছত যেতিয়া মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, তাৰপিছত আপোনালোকে সপোন দেখিলে যে নহয়, ইয়াক মই UPSC কৰাম, APSC কৰাম, আমি মাষ্টাৰ ডিগ্ৰী প্ৰফেচাৰ কৰাম বা ডাঙৰ এটা উকিল কৰাম। কিন্তু যেতিয়া ডিগ্ৰী পাছ কৰিলে বা মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে, তেতিয়া আপোনালোকৰ সপোনবোৰ, সেই সপোনবোৰ পৰিৱৰ্তন হৈ কি হৈ যায়, তেতিয়া ভাবিলে নহয় এটা গভৰ্ণমেণ্ট চাকৰি কৰাই ভাল হ'ব। তাৰপিছত যেতিয়া গভৰ্ণমেণ্ট চাকৰি নাপালে, তেতিয়া আপোনালোকৰ সপোনবোৰ কি হৈ যায় যে নিশ্চয় এটা প্ৰাইভেট কাম, এটা ভাল প্ৰাইভেট কাম এটা পালে হ'ব। কিন্তু তাৰপিছতে কি হয়, যেতিয়া প্ৰাইভেট ভাল কামো নাপায়, তেতিয়া কোৱা হয় নহয় ঘৰতে কিবা এটা বিজনেছ কৰা ভাল হ'ব। কিন্তু বিজনেছতো যেতিয়া অসফলতা দেখা পোৱা যায়, তেতিয়া আপোনালোকৰ মনত বাৰু কি ভাবৰ উদ্ৰেক হয়। আৰু এই যে সপোন, আমি সৰুতে দেখা সপোনবোৰ কিয় বাৰু আমাৰ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ গৈ থাকে? এই সময়ৰ লগে লগে যে সপোনবোৰ পৰিৱৰ্তন হৈ থাকে, ইয়াৰ বাৰু কাৰণবোৰ কি? আমি বাৰু এই বিষয়ে অকণমান পিছত কথা পাতিম। আজি এটা কথা পাতিম যে আমাৰ সকলোৱে কয় যে কিবা এটা কামত সফলতা পাবলৈ হ'লে তাক ফূৰ্তিৰে আৰম্ভ কৰিব লাগিব। যিটো কামত ফূৰ্তি বা আনন্দ থাকিব, তাতে সফলতা পোৱা যাব। কিন্তু প্ৰকৃততে এইটো একেবাৰে মিছা কথা। আনন্দ বা ফূৰ্তিৰে কোনো কামত সফলতা পাব নোৱাৰি। আমাৰ সকলোৱে জানো যে আমি কিবা এটা পাবলৈ হ'লে কিবা এটা দিব লাগিব, কিন্তু একেবাৰে এইটো মিছা কথা। কিবা এটা পাবলৈ হ'লে আমি কিবা এটা কৰিব লাগিব। যদি আমি কিবা এটা নকৰোঁ, তেতিয়াহ'লে আমি কিবা এটা কেতিয়াও নাপাওঁ। অৰ্থাৎ আমি সফলতা পাবলৈ হ'লে আমাৰ যিটো কোৱা হয় যে ফূৰ্তিৰে আমি কামত আগবাঢ়িব লাগিব, তেতিয়াহ'লে সফলতা নাপাওঁ। কিছুমান মানুহে কিবা এটা কাম আৰম্ভ কৰি ছমাহ কৰি কয় যে ইয়াত মজা পোৱা নাই, বাদ দি দিয়ে, এৰি দিয়ে। কিছুমানে কি কৰে, এবছৰ এটা কাম কৰিব, তাৰপিছত ক'ব যে এইটোত মজা পোৱা নাই, বাদ দি দিয়ে। কিন্তু মজা বুলি যদি আপুনি মজা বিচাৰিব আপুনি কৰা কামটোত, তেতিয়াহ'লে কেতিয়াও আপুনি সেই কামটোত সফল হ'ব নোৱাৰিব। যেতিয়াই আপুনি কামটোত সাজা বা আপুনি কষ্ট অনুভৱ কৰিব, তেতিয়া তাত আপুনি সফলতা লাভ কৰিব। দৌৰবিদ ইজনে বা আপুনিতো কেতিয়াবা দৌৰি পাইছে, কেতিয়াবা প্ৰতিযোগিতা নহ'লে এনে সাধাৰণতে, কিন্তু আপুনি যে লক্ষ্য পাবলৈ হ'লে, লক্ষ্যত আপুনি পাওঁ হোৱা অৱস্থাত আপোনাৰ কি হৈ যাব, আপুনি যেন নেপায়, আপুনি ইমান কষ্ট অনুভৱ কৰিব যেন আৰু আপুনি 1 ছেকেণ্ডো দৌৰিবৰ সময় নাই বা আপোনাৰ দেহাই নাটানে, আপোনাৰ উশাহ বন্ধ হৈ যাব। কিন্তু আপুনি সেই 1 ছেকেণ্ড যদি আপুনি কষ্ট কৰি দৌৰি যায়, তেতিয়াহ'লে আপুনি সফলতা ঢুকি পাবই। আৰু সেই কষ্টখিনি যদি আপুনি অনুভৱ নকৰাকৈ, সেই কষ্টখিনিক যদি একাষৰীয়া কৰি থৈ যদি আপুনি সেই 1 ছেকেণ্ড বা 2 ছেকেণ্ড যদি কমপ্লিট দৌৰি যায়, তেতিয়াহ'লে আপুনি শেষ সীমানাত উপনীত হৈ আপুনি সফলতাত ঢুকি পাবই। আৰু এই যে কষ্ট, আপুনি যদি সকলোতে মজাই লৈ থাকিব বিচাৰে, তেতিয়াহ'লে আপুনি কোনো কামত সফলতা হ'ব নোৱাৰে। দুটা কথা কৈছোঁ মই, যে দুটুকুৰা লোহা দুটুকুৰা, আমি জানো লোহাই যিকোনো কাঠ বা বাঁহ জাতীয় বস্তু কাটিব পাৰে, কিন্তু সেই লোহ দুটুকুৰাৰে আমি কাঠ বা বাঁহ কাটিব পাৰিম নেকি? নিশ্চয় নোৱাৰিম। কিন্তু তেনেকুৱা এটুকুৰা লোহাক যদি আমি কমৰ খালত গৈ জুইত সেকি হাতুৰে কোবাই এটা নিৰ্দিষ্ট যদি আকাৰ দি দিওঁ, তেতিয়া সি এখন দালৈ পৰিৱৰ্তন হ'ব। আৰু সেই দাখনেৰে আমি কেতিয়া কি কৰিব পাৰিম, লোহ বা কাঠক আমি কাটিব পাৰিম। কিন্তু যাক আমি কষ্ট দিয়া নাই, যি টুকুৰা লোহাই কষ্ট সহা নাই, হাতুৰিৰ কোব সহা নাই, সেই টুকুৰাই জানো দাৰ সৃষ্টি হৈ কাঠ বা বাঁহ টুকুৰা কাটিব পাৰিব? নিশ্চয় নোৱাৰিব। গতিকে আপুনি অন্য এটা বস্তু লৈ বা অন্য এটালৈ পৰিৱৰ্তন হ'বলৈ আপুনি কষ্টৰ মাজেৰে পাৰ হ'বই লাগিব। দুটুকুৰা শিল ধৰি লোৱা হ'ল, দুটুকুৰা শিল, একে ধৰণৰ দুটুকুৰা শিল আছে, তাক জানো মানুহে পূজা কৰিব? নিশ্চয় নকৰে, আপুনিও নকৰে। এটুকুৰা সাধাৰণ শিলক কিয় পূজা কৰিব? কিন্তু তাৰ এটুকুৰা শিলক যদি চেনি আৰু হাতুৰিৰে কোবাই যদি তাক এটা মূৰ্তিৰ আকাৰ দিয়া হয়, নিশ্চয় সেই মূৰ্তিটোক মই সকলোৱে পূজা কৰিম। কাৰণ সি কষ্টৰ মাজেৰে এটা মূৰ্তিলৈ ৰূপান্তৰিত হৈছে, আৰু কষ্ট হাতুৰি আৰু চেনিৰ কোব খাই সেই কষ্টৰ মাজেৰে গৈ এটা মূৰ্তিলৈ ৰূপান্তৰিত হৈছে। আপুনি যদি এজন সাধাৰণ মানুহৰ পৰা এজন যদি বিশেষ ব্যক্তি হ'ব বিচাৰে, সি ডাক্তৰে হওক, ইঞ্জিনিয়াৰে হওক, প্ৰফেচাৰে হওক, মাষ্টৰে হওক বা যিকোনো উকিলে হওক, যিকোনো এটালৈ পৰিৱৰ্তন হ'ব বিচাৰে, তেতিয়াহ'লে তাক কষ্টৰ মাজেৰেই পাৰ হৈ যাব লাগিব। সাধাৰণভাৱে হাঁহি ধেমালিৰে আপুনি সেইটো পৰ্যায়লৈ আপুনি কোনো কাৰণতে যাব নোৱাৰিব।
আৰু আপুনি যেতিয়া যিকোনো এটা কাম কৰিব থাকিব সেই কামটোত সফলতা পাবলৈ যে আৰু বেছি দূৰ নাই সেই কথাটো আপুনি কেতিয়া অনুভৱ কৰিব জানে যেতিয়া আপুনি কৰি থকা কামটোত যথেষ্ট কষ্ট অনুভৱ কৰিব পেইন ফিল কৰিব তেতিয়াই জানিব যে আপুনি যিটো হ'ব বিচাৰিছে যিটোলৈ পৰিৱৰ্তন হ'ব বিচাৰিছিলে সেই পৰিৱৰ্তন হ'বলৈ আৰু বেছি পৰ নাই যদি আপুনি কষ্ট অনুভৱ কৰে যদি আপুনি কষ্টই অনুভৱ নকৰে তেতিয়াহ'লে জানিব যে আপোনাৰ লক্ষ্য আপুনি যিটোলৈকে পৰিৱৰ্তন হ'ব বিচাৰিছে সেইটো পৰিৱৰ্তন হ'বলৈ হ'লে বহুত সময়ৰ প্ৰয়োজন বহুত দূৰত্বত আছে কিন্তু যেতিয়া আপুনি পেইন ফিল কৰে অজস্ৰ পেইন যিটো আপোনাৰ মনে দেহাই সহ্য কৰিব নোৱাৰে এটা পেইন অনুভৱ কৰিব কষ্ট অনুভৱ কৰিব তেতিয়াই বুজিব যে আপুনি ট্ৰেন্সফাৰ হৈ আপুনি বিচৰাটোলৈ পৰিৱৰ্তন হ'বলৈ আৰু বেছি সময় নাই এতিয়া মূল কথাটো হ'ল মই যে ক'লো আগতে যে আপোনালোকৰ এই সপোনবোৰ কিয় পৰিৱৰ্তন হয় আপুনি প্ৰথমতে খুব ভালে সপোন দেখিলে কিন্তু তাৰ পিছত অকণমান নিম্ন পৰ্যায়ৰ হ'ব তাৰ পিছত আৰু শেষত গৈ আপোনাৰ কোনো সপোনেই নাই কাৰণ সেই সপোনবোৰ নোহোৱা হৈ গৈছে তাৰ পিছত আপোনাৰ কথা ক'লে সময়ে যলৈকে লৈ যায় মই তলৈকে যাম সময়ে মোক যি ধৰণে প্ৰস্তুত কৰে মই সেই ধৰণে প্ৰস্তুত হ'ম এই ধৰণৰ কথাটো আপোনালোকে ভাবিবলৈ বাধ্য ইয়াৰ একমাত্ৰ কাৰণটো হ'ল যে আমাৰ সমাজত যিটো চলি আছে যে আনন্দৰে কৰা কামত আমি সফলতা পাই এইটো মিছা কথা আপোনালোকে ধৰি লওক আৰু যেতিয়া আপুনি কষ্টেৰে কামটোত আগবাঢ়ি যাব তেতিয়া আপুনি সফলতা পাব আৰু ইয়াৰ কাৰণে আপুনি অকল এটা সপোন দেখিলে নহ'ব আপোনাৰ সেই সপোনটো আপুনি দুটা দিশেৰে চাব লাগিব যদি এই অৰ্থাৎ প্লেন কৰি ল'ব লাগিব এটা প্লেন এ এটা প্লেন বি আপুনি যদি এইটোত যদি কিবা কাৰণত যদি পিছ পৰি থাকে তেতিয়াহ'লে বিটোৰে আপুনি সফলতা নিশ্চয় টিকি পাব আৰু আনে দেখুওৱা সপোনৰ পিছত যদি আপুনি দৌৰে তেতিয়াহ'লে আপুনি দেখা সপোন কেতিয়াও বাস্তৱ নহয় আপুনি সপোন দেখিব লাগিব আপুনি নিজেই আপোনাৰ সামৰ্থৰে আৰু সেই সপোনত সহযোগ কৰিব সফলতাৰ কাৰণে আপোনাৰ মা দেউতাই হয়তো আপুনি ভাবিছে যে আপোনাৰ কোনোবা বন্ধুই কৈছে যে এইটো ৰাস্তাই ভাল কিন্তু প্ৰকৃততে বাস্তৱ জীৱনৰ পৰা যিটো অভিজ্ঞতা সেই অভিজ্ঞতা সঁচা অৰ্থত প্ৰয়োগ কৰিব আপোনাৰ অভিভাৱকে আপোনাৰ মা দেউতাই আপুনি দেখা সপোনটোৰে গৈ থাকিলে আপুনি কেতিয়াও সপোনৰটো বাস্তৱ কৰিব নোৱাৰিব কাৰণ আপোনাৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা নাই কিন্তু যদি আপোনাৰ গাইডেন্স থাকে আৰু সেই গাইডেন্স অভিভাৱকে হওক বা মাক দেউতাকে হওক তেওঁলোকে যিটো সপোন আপুনি দেখা সপোনৰ লগত সহযোগিতা কৰি আপোনাক যিটো সপোন দেখুৱাব সেই সপোনৰ বাটেৰে যদি আপুনি আগবাঢ়ি যায় তেতিয়াহ'লে আপুনি সফলতা পাবই কিন্তু আনে দেখুওৱা সপোনৰ পিছত আপুনি হাজাৰ দৌৰি থাকক কিন্তু আপুনি কেতিয়াও আপোনাৰ সপোন বাস্তৱ কৰিব নোৱাৰে এইখিনি মোৰ আজি মনত অহা কথা আপোনালোকক ক'লো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব পুনৰ আপোনালোকক লগ পোৱাৰ আশা থাকিল যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে আজিলৈ এৰিলোঁ পুনৰ আপোনালোকক লগ পাম নমস্কাৰ